আহোম বুৰঞ্জীৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় হ'ল মন্ত্ৰী পৰিষদ। ভিন ভিন আহোম ৰজাই ভিন ভিন সময়ত বিভিন্ন ধৰণৰ মন্ত্ৰী পদৰ সৃষ্টি কৰিছিলে। ইয়াৰ ভিতৰতে যি মূল মন্ত্ৰী আছিল তেওঁলোকক জনা যায় ডাঙৰীয়া বুলি। আৰু চুকাফা যেতিয়া আপাৰ বাৰ্মাৰ পৰা কামৰূপলৈ আহিছিলে তেতিয়া তেওঁ আহোঁতে লগত আনিছিলে দুজন কাউন্সিলৰ আৰু সেই দুজন কাউন্সিলৰৰ নাম হ'ল বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই। চুকাফাৰ পাছত এই বৰপাত্ৰ গোহাঁই পদটো আৰম্ভ কৰে চুহুংমুঙে। চুহুংমুঙে এই বৰপাত্ৰ গোহাঁই পদটো আৰম্ভ কৰে আৰু লগতে কিছুমান ৰাজকৰ্মী অৰ্থাৎ কিছুমান অঞ্চল শাসনৰ কাৰণে কিছুমান বিষয়াক নিয়োগ কৰা হয় আৰু তেওঁলোকক এজন হ'ল শদিয়াখোৱা গোহাঁই আৰু এজন হ'ল মৰঙীখোৱা গোহাঁই। এই দুয়োটা পদো ৰাজকৰ্মীসকলৰ এই পদো সৃষ্টি কৰিছিলে চুহুংমুঙে। বৰগোহাঁই, বুঢ়াগোহাঁই, বৰপাত্ৰ গোহাঁই হ'ল মন্ত্ৰী পৰিষদৰ, তেওঁলোকক ডাঙৰীয়া বুলি কোৱা হয় আৰু এই বৰগোহাঁই, বুঢ়াগোহাঁই পদ সৃষ্টি কৰিছিলে চুকাফাই। একচুৱেলি পদ সৃষ্টি কৰা নাই, তেখেতে লগত এই দুজন কাউন্সিলৰ লৈ আহিছিলে। বৰপাত্ৰ গোহাঁই, শদিয়াখোৱা গোহাঁই, মৰঙীখোৱা গোহাঁই চুহুংমুঙে আৰম্ভ কৰিছিলে। আৰু দুটা অতি দৰকাৰী পদ সেইকেইটা হ'ল বৰফুকন আৰু বৰবৰুৱা। এই দুটা পদ আৰম্ভ কৰিছিলে প্ৰতাপ সিংহই। প্ৰতাপ সিংহ ৰজাই এই দুটা পদ সৃষ্টি কৰিছিলে আৰু ইয়াতে আমাৰ জানিবলগীয়া যে প্ৰথম বৰফুকন বুলি ক'লে লানি পাঙিচিয়া হ'ল প্ৰথম বৰফুকন আৰু প্ৰথম বৰবৰুৱা বুলি ক'লে মোমাই তামুলী বৰবৰুৱাৰ প্ৰথম বৰবৰুৱা। আৰু এটা বস্তু বৰপাত্ৰ গোহাঁই চুহুংমুঙে আৰম্ভ কৰিছিলে আৰু প্ৰথম বৰপাত্ৰ গোহাঁই হ'ল কনচেং বৰপাত্ৰ গোহাঁই। কনচেং আচলতে চুহুংমুঙৰ ষ্টেপ মাদাৰৰ পুত্ৰ আছিলে কনচেং আৰু তেওঁক সেইটো বাদ দিয়া হয় বৰপাত্ৰ গোহাঁই। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কামত আহিব। যদি ভাবিছে যে কামত আহিব তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।